মহিলা উদ্যমিতা আঁচনিত ঘোষক হল নন্দিনী কাশ্যপ। স্বাগতম জানাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। বন্ধু বান্ধৱীসকল, অলপ দিনৰ আগতে নন্দিনী কাশ্যপে কৰিছিলে এটা অপৰাধটো আছিল কি, তেওঁ মদ খাই গাড়ী চলাই এজন যুৱকক হত্যা কৰিছিলে এক্সিডেণ্ট কৰি, আৰু সেইটো হত্যা কৰা বুলি নকয়, তেওঁ খুন্দিয়াইছিলে, এক্সিডেণ্ট হ'ল আৰু থিতাতে ল'ৰাটো নিহত হ'ল। আৰু সেই সময়ত আৰু বহুতো এক্সিডেণ্ট হৈছিলে, হ'লেও কিন্তু সেই ল'ৰাটো যেতিয়া এক্সিডেণ্ট হৈছিলে মানুহৰ কি হৈছিলে নাজানো, বা মোৰ হ'লেও বহুত বেয়া লাগিছিলে। আৰু তেতিয়া কি হৈছিলে, নন্দিনী কাশ্যপ হৈ পৰিছিলে অপৰাধী, হয় নে নহয়? কিন্তু সেই নন্দিনী কাশ্যপ এতিয়া মুকলি আকাশৰ তললৈ আজিৰ পৰা অলপ দিনৰ আগত ওলাই আহিলে। আৰু সেই নন্দিনী কাশ্যপক যিসকলে বহুত বেয়াকে কৈছিলে, বা মই হ'লেও কৈছিলোঁ মদাহী বুলি, কিন্তু কি জানেনে, সেইগৰাকীয়ে আকৌ মুখ্যমন্ত্ৰীয়ে যেতিয়া সেই অনুষ্ঠানটোত ভাগ ল'বলৈ গৈছিলে, তেওঁ হৈছিলে ঘোষক। আৰু সেই নিউজটো মই কালিয়ে পাইছিলোঁ। পোৱাৰ পিছত তেতিয়া মোৰ মনলৈ কিছুমান কথা আহিছে। কথাখিনি এনেকুৱা ধৰণৰ, চাওক, আজি মোক যিসকলে ভাল পাই আছে সেইসকলে কালিলৈ মোৰ কিবা এটা হ'লে এনেকুৱাকৈ জাৰিব, মানে কি ক'ব আৰু, মানে কমজুৰি মানুহ হ'লেতো হয়তো মৰিয়ে থাকিব। আৰু ঠিক তেনেকৈ নন্দিনী কাশ্যপকো কিন্তু একদম জাৰি পেলাইছিলে। আৰু সেই নন্দিনী কাশ্যপক যিসকলে জাৰিছিলে, তেওঁক দেখিছোঁ ওলাই অহাৰ পিছতে ক'ৰবাত দৈৱকীও হৈছিলে। সেয়াটো আপাৰ আছামৰ ছাইডে হয়, কাৰণ এইফালে নামনি অসমৰ ছাইডে মানুহৰ ৰাস নহয়, আমাৰ ইয়াত হয় মূৰ্তি ৰাস, কিন্তু সেই ৰাস হয়, মানুহৰ ৰাস হয় আপাৰ আছামৰ ছাইডে, মানে মধ্য অসমৰ পৰা সিফালে হয় নে নহয়? কিন্তু তাত তেওঁক দৈৱকীক মাতিলে কোনে বাৰু? কোনে মাতিছিলে? তেওঁক যদি ইমান বেয়াই পায়, ইমানেই যদি তেওঁ মদাহী মানুহ এজন হত্যাকাৰী বুলি সেই সময়ত কৈছিলে, আৰু সেই হত্যাকাৰীজনীক মাতিছিলে কিয়? আপোনালোকে ভাবি চাব কথা কিছুমান দেই। আৰু সেই ছোৱালীজনীকে, যিয়ে নহওক, নন্দিনী কাশ্যপৰ কথাকে কৈছোঁ, তেওঁক মাতিলে এইবাৰ লখিমপুৰ কি চিলাপথাৰ নে কি, আৰু তাত তেওঁ ঘোষক, আৰু গান গাইছে কোনে? ভিগু কাশ্যপ ফুকনহে আহি গৈছে দেই, একদম ক্ষমা কৰিব। গতিকে আৰু সেই অনুষ্ঠানতে উপস্থিত আছে মুখ্যমন্ত্ৰী। তেনেহ'লে মুখ্যমন্ত্ৰীক যোনে মাতিছে, সেই অনুষ্ঠানটো যোনে পাতিছে, সকলোখিনি কিন্তু বিজেপিয়ে নহয়নে? চাবচোন আপোনালোকে কথাখিনি। আৰু সেই গোটেইখিনি বিজেপি মানুহে যেতিয়া পাতিছে, বিজেপি মানুহখিনিকে তাত নিশ্চয় মাতিব। আৰু ইয়াৰ লগত মই নন্দিনী কাশ্যপৰ কথাটো কিয় ক'লোঁ? নন্দিনী কাশ্যপৰ মূল কথাটো হ'ল কি, তেওঁ সেই সময়ত আপোনালোকে দেখিছিলে বহু বিতৰ্কিত, আৰু কিমান সেই এক্সিডেণ্টটো কৰাৰ পিছত গোটেইখিনিতো আপোনালোকে দেখিছিলে, পুলিচৰ পৰা আদি কৰি সকলো সেই সময়ত এক্সিডেণ্টৰ সময়ত সেই স্থানত গৈ পেলাই কাহিৰীপাৰাত কি হৈছিলেগৈ, জমা হৈছিলে, চেকিং কৰিছিলে। তাৰপিছতো সেই পুলিচসকলে কিন্তু ফাঁকি দিছিলে, আমি সেই ঠাইত যোৱাই নাই, আমালৈ ফোন অহাই নাই বুলি। দেখিলেনে কথাখিনি? এতিয়া উৰহী গছৰ উটো পালে। আৰু এইখিনিৰ কথাকে কিছুমানে ক'লে আকৌ বেয়া পায়, কয় কি সমালোচনা কৰিছে। সমালোচনা নকৰিম কিয়? আইনখন সকলোৰে কাৰণে সমান হ'ব লাগে। আৰু আপোনালোক কোনচাৰ কি বুলি কয়, ধোৱা তুলসীৰ পাত, আপোনালোকে এইটো এসময়ত একদম থকা সৰকা কৰিছিলে, আৰু সেইখন মুখেৰে এতিয়া কেনেকৈ মাতি নি পেলাই তেওঁক ঘোষক বনালে, আৰু তেওঁতো সুন্দৰকৈ একদম তাত ঘোষিকা হৈছে। আৰু ভিগু কাশ্যপৰ লগত তেওঁ দেখিছে কি অনুষ্ঠান পাতিছে। আৰু সেই ভিগু কাশ্যপ বোলাজনৰ বাৰু কথানো কি ক'ম, তেওঁ পত্নীয়ে ইতিমধ্যে বিহুৰ পইচা চুৰ কৰিছিলে বুলি মাজতে ওলাইছিলে, গম পায়নে, জেং বিহু। গতিকে তেওঁ হ'ল তেনেকুৱা। আৰু প্ৰায়খিনি এইবিলাক গায়ক গায়িকা, কিছুমান পাবত গজা গায়ক গায়িকা থাকে নহয়, আং বাং গাই পেলাই ভাইৰেল হ'বলৈ বিচাৰে, আৰু সেইসকলেই এতিয়া গোটেইখিনি কি হৈছে, ৰাজনীতিমুখী। আৰু ৰাজনীতিমুখী হোৱাৰ লগে লগে কি হৈছে, তেওঁলোক য'ত গমেই পায় আৰু ন, আজিকালি কিছুমান অনুষ্ঠান পাতিলে সেই অনুষ্ঠানবিলাকত চাবচোন চব ৰাজনীতিকৰণ হৈ যায়। বিনা ৰাজনীতিত একো কামেই নহয়। বিহুৰ পৰা পূজাখনলৈকে সকলোখিনি, মঠ মন্দিৰতো আনচাই আজিকালি ৰাজনীতিকৰণ। কমিটি এখন গঠন কৰিব, তাতো ৰাজনীতিকৰণ। আৰু নন্দিনী কাশ্যপ, মই কথাটো বেলেগলৈ গ'লেও নহ'ব, তেওঁ কি কাৰণে গম পালে নহয়, অতি কম দিনৰ ভিতৰত কেনেকৈ ওলাই গুচি আহিল। আচল কথাবিলাক হ'ল এয়াই। আৰু
মানুহে এটা ভাত পিটিকিলেই গম পায় গোটেই চৰুটো ভাত পিটিকিব নালাগে আৰু কিছুমান জধামূৰ্খই আহি পেলাই মোক নানানটা কথা কয়হি সেই জধামূৰ্খসকলক কৈছোঁ তহঁতে পাৰিলে মোৰ পৰা আঁতৰি থাকিবি কাৰণ তহঁতৰ ভিডিঅ' মই নাচাওঁ তহঁতৰ কোনো অস্তিত্বই নাই তহঁতৰ মানে একাউণ্টটোত কাৰোবাৰ কিবা আং বাং ফটো দি পেলাই থৈ দিয় কোনোবা মানুহৰ ফটো দি কোনোবা কিবা কৰি পেলাই থৈ দিয় আৰু চাবিচোন তহঁতক মই যেতিয়া যে উত্তৰটো দিওঁ সেই উত্তৰটো ওচৰত তহঁতে যিটো কমেণ্ট কৰিবি ক্লিক কৰি দিবিচোন তাত কিমান তহঁতে ভাল কমেণ্ট কৰিছ গম পাইছানে নাই গতিকে এটা কথা ফকতীয়া চাউলৰ ভাত খালে মাথাত জানো কিবা থাকিব কাৰণ এতিয়াতো মামাই আৰু নিমখ দিছে একদম চাউল আৰু নিমখ লৈ পেলাই খাই দিবি দালিটো চাগে শেষেই হ'ল কাৰণ তহঁতে কোনো জনমত দালি খাবলৈ পোৱাই নাই দালি অকণ খালেও তহঁতৰ মাথাত মাল থাকিলে হয় সেইখিনিও নাই আৰু হিমন্ত বিশ্ব শৰ্মাই লাষ্টত ভাবিলে যে এই নিমখ খুৱাই খুৱাই এইজাক দেখোন নিমখীয়া হেৰি হৈ গৈছেগৈ মানে নিমখ হৈ গৈছেগৈ মাথাত একোৱেই নাই নিমখ খালে মানুহৰ মাথাত একো নাথাকে নহয় গৰুক আগতে খুব নিমখ খুৱাই দেখেনে গৰুক হাল বাবলৈ গাখীৰ দিবলৈ তেনেকুৱা কৰে ন ঘাঁহ খায় আৰু ঘাঁহ খালে কি হয় হজম হয় পানী খায় গৰুৱে তেতিয়া কি হয় গম পালেই নহয় গতিকে সেই নিমখ খোৱাৰ পিছত মাথাত তহঁতৰ একো মাল নাইকিয়া আৰু একেদিন হয়তো দালি অকণৰ পানী চাগে তহঁতে খাবলৈ পাইছ আৰু সেইকাৰণে কি কৰিছহি কমেণ্ট কৰিছহি আৰু কমেণ্টটো কৰিছ আচলজনী ওচৰতে কমেণ্ট কৰিছ আঁতৰৰ পৰাহে কমেণ্ট কৰিব পাৰিবি যদি ওচৰত তহঁতক পাই যাওঁ চিনাকি হৈ যায় বোলে এইটোৱে মোক এইটো কমেণ্ট কৰিছে তহঁতক এৰি দিয়া ভকত মই নহয় আকৌ পাক মাৰি ধৰি গচকি ধৰা মানুহ মই গম পাইছানে নাই গতিকে বন্ধু বান্ধৱীসকল সেই নন্দিনী কাশ্যপৰ কথা ক'বলৈ গৈ পেলাই মোৰো কিছুমান কথা কৈ দিয়ে কাৰণ কি জানে কথা কৈ থাকোঁতে কিছুমান কথা এনেকুৱা মনত পৰি যায় মাথা নষ্ট হয় আৰু তেওঁলোকৰ মতে মানে এতিয়া যদি মই এইটো কথা ক'লোঁ নহয় কৈ পেলাই এইটো সমালোচনা কৰিছ তহঁতৰ ব্যক্তিগত কথা কোন কাৰলৈ গৈছে কোনে কি কৰিছে কাৰ ঘৰলৈ কোন আহিছে আজি এই আমুকৰ ঘৰত চাউল নাই তামুকৰ ঘৰত দালি চেনি নাই সেয়া কথা মই আলোচনা কৰিব লাগে নেকি যিটো নেকি কথা মানুহে জানিব লাগে জানিবলগীয়া কথাটোহে মই কওঁ আৰু এই তহঁতে ক'ৰবাত কোনোবাই শুই আছে এই কোনোবা কাৰোবাৰ ঘৰলৈ গৈছে এইবিলাক কথা মোৰ আলোচনা নহয় আৰু এইবিলাক ভিডিঅ' মোৰ তাত নিদিওঁ তহঁতৰ মন আছে চাবি মন নাই নাচাবি আৰু তহঁতক মই মাতি অনা নাই নহয় মই তহঁতক নেটপেক ভৰাই দিছোঁ নেকি যে তহঁতক মই নেটপেক ভৰাই দিছোঁ মোৰ ভিডিঅ' চাবই লাগিব তহঁতে চা মোক কমেণ্ট কৰ কৈছোঁ নেকি নাই কোৱা গম পাইছা না আৰু ক'ব নোৱাৰিবিও তেনেকৈ কৈছোঁ বুলি আৰু তহঁতৰ তাত গৈ পেলাই মই বেয়াকৈ কমেণ্ট কৰিছোঁ বুলি ক'ব আচলতে কি জানে যাৰ চেনেল থাকে তেওঁলোকে বেয়া কমেণ্ট নকৰে আৰু কেইটামান আছে কিন্তু থাৰ্ড ক্লাছ একো উন্নতি কৰিব নোৱাৰে তেনেকুৱা কেইটামানে আহি পেলাই মোৰ তাত কমেণ্ট কৰে আৰু তেহেঁতে লাজ পাব লাগে আচলতে কি জানে সিহঁতে ভাবে মানে এইজনী মানুহক কেনেকৈ কমেণ্ট কৰি মই অলপ ভাইৰেল হওঁ তেহেঁতে ভাবে মোৰ ফটোখন লগাই দিব মোক অকণ ভাইৰেল কৰিব সেইটো কেতিয়াও নাভাবিবি তহঁতক জেগাতে মই উত্তৰটো দি পেলাই শেষ কৰি থৈ গুচি আহোঁ গচকি ফেনেকি গম পাইছানে আৰু আজি এটা ৰাতিপুৱা যেতিয়া মই ভিডিঅ' দিছিলোঁ কালি আৰু ধৰক যেতিয়া মই ভিডিঅ'টো দিছিলোঁ কি জানেনে বন্ধু বান্ধৱীসকল কিবা এটা কামত মানে মোৰ আজি শুৱাৰ পৰা উঠা মানে যিহেতু দেৰি হ'ল আৰু দেৰি হোৱাৰ লগে লগে ভিডিঅ'টো দিছোঁ প্ৰথম ভিডিঅ'টোতে এনেকুৱা থাৰ্ড ক্লাছ এটা কমেণ্ট কৰিছে গতিকে মোৰো একদম শুৱাৰ পৰা উঠিয়ে মানুহে কেনেকুৱা কথা ভাবিব লাগে আৰু সিহঁতে মোক কেনেকুৱা কথা কৈ দিছে গতিকে মই লগে লগে উত্তৰটো দি দিছোঁ আপোনালোকে চাব পাৰে মই পিন কৰি দিয়া নাই কিন্তু প্ৰথম কমেণ্টটোৱে তেনেকুৱা দিছিলে গতিকে সিহঁত হ'ল নীলাজ আৰু সেই নীলাজ মানুহৰ কাৰণেহে এইবিলাক অনুষ্ঠান হয় গম পাইছানে নাই এই নন্দিনী কাশ্যপক তহঁত যদি ইমান ভালেই নন্দিনী কাশ্যপক তহঁতে কিয় মাতি নিছিলি লাজ মই ভুল নাপাওঁ যিজনী মানুহক দেখোন কালি পৰহিলৈকে এনেকুৱা বেয়া কথা কৈছিলি আৰু সেইজনীকে মাতি নিছ মই কিন্তু এটা কথা দেই নন্দিনী কাশ্যপৰ হৈ পেলাই মই ওকালতি কৰা নাই আপোনালোকৰ মুখাবিলাক খুলি দিছোঁ কয় যে কিছুমানে এই ৰাম এইটো কিয় এনেকুৱা আজি দিনটোলৈকে আজি যিহেতু 16 তাৰিখ আজি দিনটোলৈকে যি নেকি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে মই আকৌ কৈছোঁ আপোনালোকক ন্যায় বিচাৰি আছে সেয়ে যাকে আকৌ আমি মুখেৰে অকণমান টান কথা ক'ব পাৰোঁ কিন্তু আমাৰ এটাই স্থিতি আমাৰ এটাই আপোনালোকৰ নিচিনা আজি ন্যায় বিচাৰি আছে নহয় কালিলৈ হৈ গ'ল শেষ আৰু এতিয়া সেইটো শেষ মুঠতে ইলেকশ্যন আহিছে মামায়ে টকা দি আছে এতিয়া ল'ব লাগে আৰু আপোনালোকক এইখিনিতে কওঁ এইবিলাক কথা এই ফালতু কথাখিনি এতিয়া মই বাদ দি পেলাই মই আমাৰ মুখ্যমন্ত্ৰীৰ কিছুমান কথা কওঁ মহিলাসকলকতো একদম যিমানেই তেওঁ ধাৰ ঋণ পুত গৈ আছে দেখিছে নহয় পুত গৈ থকা পিছতো আঁচনি দি মানুহখিনিক একদম বলিয়া কৰি দিছে আৰু কেইগৰাকীমান এতিয়া যিমানে দিনটো বাগৰি গৈছে সিমানেই কিছুমানে মোবাইলত কিছুমান ভিডিঅ' মানে ৰাখি থয় ন সেইবিলাক ভাইৰেল কৰিছে বা নিউজত কিছুমানে দিছে আজিকালিতো চেনেল ঘৰে ঘৰে জানে পৰ্টেল চেনেলবিলাকো
গতিকে কেইটামান মানে দৃশ্য দেখিছোঁ সঁচাকৈ বহুত লাজ লাগিছে আৰু আঁচনি পাওক কথা নাইকিয়া ভাল কাম কৰিছে ভালেই বাৰু এতিয়া মুখ্যমন্ত্ৰীয়ে আকৌ দিবলৈ লৈছে বাবু আঁচনি বোলে সেই বাবু আঁচনি বা কি বা এইবাৰ আকৌ মহিলাখিনিক কিন্তু শেষ কৰিলে এইবাৰ আহি গ'ল বাবু আঁচনি মানে হ'ব চাগে এইখিনি হেৰি হ'ব মতা মানুহৰ হ'ব হয়নে নহয় কাৰণ আমাৰ যেতিয়া নেকি মানে স্কুলীয়া ল'ৰা ছোৱালীখিনি কলেজীয়া ল'ৰা ছোৱালীখিনি স্কুলীয়া বুলি ক'লে ভুল হ'ব স্কুলৰ ল'ৰা ছোৱালীক চাইকেলহে দিয়ে এতিয়া চাইকেল দিয়াটো কৰিছেনে নাই নাজানো দেই মোৰ ইমান মনত মানে গম পোৱা নাই কিন্তু যিসকলে মানে ল'ৰা ছোৱালীয়ে হাই ছেকেণ্ডেৰীত মেট্ৰিক পাছ কৰোঁতে বা হাই ছেকেণ্ডেৰীত স্কুটিবিলাক পাইছিলে আৰু তাৰপিছতে তেওঁলোকে কৈছিলে মামা আমাক বুলেট দিব লাগিব আৰু মুখ্যমন্ত্ৰীয়েও জানে কাক কেনেকৈ আকৰ্ষণ কৰিব লাগে কোন মানুহ কিমানৰ সেইবিলাক তেওঁলোকে গম পায় কোনটো মানুহক কি বস্তুটো দিলে তেওঁক দমাই ৰাখিব পাৰি সেইটো কথা মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰভাৱে জানে আৰু তাৰপিছতে আহি গ'ল বাবু আঁচনি আৰু সেই সময়ত সেই ল'ৰাসকলে কৈছিলে মানে ছাত্ৰ ছাত্ৰীসকলে ল'ৰা মানুহৰ কৈছে যে মামা আমাক বুলেট দিব লাগিব আৰু কি নাজানো এতিয়া বুলেটেই দিয়ে নে কিয়ে দিয়ে নে কিন্তু মুখ্যমন্ত্ৰীয়ে যিহেতু ঘোষণা কৰিলে যে হেৰি আঁচনি দিম আৰু মুখ্যমন্ত্ৰীয়ে কিন্তু যিকোনো প্ৰকাৰে টেটুগুৰিলৈকে ধাৰ হৈ লাগে পুত যাওক কিন্তু তেওঁ আঁচনি দিবই এইটো একদম 100% সঁচা কথা চাব যিটো কৰিম বুলি কৈছে কৰিয়ে আছে গতিকে বন্ধু বান্ধৱীসকল সদৌ শেষত এটা কথাই কওঁ মানে কি ক'ব আৰু কিছুমান কথা নকওঁ বুলি ক'লেও হেৰি হয় এতিয়া আঁচনি পাইছে হয়নে নহয় কিছুমানৰ লাভ হৈছে কিছুমানৰ লাভ হোৱা নাই আৰু বিশেষতে কালি মই যেহেতু এঠাইত যাওঁতে বা আজিও মই আহিছোঁহে আহি কাপোৰ কানি খোলাই নাই দুটা চেনেললৈ দুটা ভিডিঅ' বনাই পেলাই হেৰি হৈছোঁ তেতিয়া 6 মাইলত এনেকুৱা জাম আৰু সেই জামৰ সময়ত কি হৈছে জানেনে এগৰাকী বৃদ্ধা ইমান জামৰ মাজত ভিক্ষা খুজি আছে তেতিয়া মই ভাবিছোঁ ইমান মানুহে দালি চেনি চাউল পাইছে ন ঘৰ এটা পাইছে ঘৰটো বা আমাৰ গুৱাহাটীৰ ফালে ঘৰ চৰ ইমান নিদিয়ে নেকি ইমান নাজানো কিন্তু নিদিয়ে বুলি জানো আৰু চিটি জেগাত কিন্তু সেই বুঢ়া মানুহগৰাকীয়ে ৰাস্তাৰ মাজত চলন্ত গাড়ীৰ মাজত তেওঁ ভিক্ষা খুজি আছে আসলতে ঢুকি পাব লাগে কেনেকুৱা শ্ৰেণী মানুহক বাৰু একে দুখীয়া মানুহখিনিক নহয়নে আৰু মই সেইদিনাখন এটা ভিডিঅ' দিওঁতে মোক কৈছিলে বাইদেউ যোনসকলে পাব লাগে সেইসকলে নাপায় কিন্তু নাপাবলগীয়া সকলেহে পায় আৰু সেই মই তেতিয়া কৈছিলোঁ মানে গণেশগুৰিত তেতিয়া মোক কৈছিলে যে গণেশগুৰি ব্ৰিজৰ তলতো ইমান ভিক্ষাৰী থাকে ভিক্ষাৰী চবতে ভিক্ষাৰী মানে হেৰি কৰিব নোৱাৰি আপোনালোকৰ মানে একে কমাব নোৱাৰি ইমানে ভিক্ষাৰী য'তে ত'তে মানে কিয় নাজানো আৰু কিছুমান এইবিলাক আচলতে মতলবী কৰিও আৰু কালি যিগৰাকী মই বৃদ্ধা পাইছিলোঁ ৰাস্তাৰ মাজত চলন্ত গাড়ীৰ মাজত ভিক্ষা খুজি আছে সেই মহিলাগৰাকীলৈকো বৃদ্ধাগৰাকীলৈকো বহুত বেয়া লাগিছে আচলতে মুখ্যমন্ত্ৰীকো অনুৰোধ কৰোঁ তেনেকুৱা মানুহবিলাক চাই পেলাই আপুনিতো অহা যোৱা কৰিয়ে থাকে বা আপোনাৰ নেতা পালি নেতাসকল আছে দেখিছেই নহয় আৰু বিশেষতে মই এইখিনিতে নাম ল'ব লাগিব আমাৰ ইউটিউবাৰ সময় গগৈ আৰু তেওঁ কেনেকৈ দেখিছেনে দুখীয়া মানুহবিলাকক সহায় কৰি থাকে মুখ্যমন্ত্ৰীও যদি তেনেধৰণে সহায় কৰিলে হয় হয়তো ভিক্ষাৰীৰ সংখ্যা কমিলে হয় আৰু তেনেকৈ দি দিয়াৰ পিছত ভিক্ষাৰীসকলক লাগে যদি বোলে চিটি জেগাত ঘৰ নিদিয়ে সেইটো বেলেগ মানে সেইটো এটা ভাগ কৰিব লাগে আৰু সেই ভিক্ষাৰীসকলৰ কাৰণেও যদি মাটি বাৰী আছে তেনেকৈ এটা হ'লেও ৰুম বনাই পেলাই তেওঁলোকক তেনেকৈ ৰাখিব লাগে বুলি মই ভাবোঁ আৰু আপোনালোকে কি ভাবে সেইটো নাজানো মোৰ ফালৰ পৰা কিন্তু মই সেইটোকে ভাবোঁ আৰু সদৌ শেষত বেছি কথা আৰু কৈ নাথাকোঁ মানে এফালৰ পৰা আহিছোঁ যিহেতু বহুত ভাগৰ লাগিছে এইখিনি আছিল মোৰ ক'বলগীয়া এটা কথা কৈ দিওঁ শেষত মই আপোনালোকক যিখিনি কথা কৈছোঁ সেইখিনিত যদি মোৰ কিবা ভুল হৈছে আপোনালোকে আঙুলিয়াই দিব আৰু মোৰ কথাখিনি আপোনালোকে জানে যদি ভুল হয় আপোনালোকে ভুল বুলিয়ে কয় সুন্দৰকৈ বুজাই দিয়ে আৰু যিসকলে মোক দেখিব নোৱাৰে বা শত্ৰু বুলি কয় তেওঁলোকে কি কৰে ফাল্টু কমেণ্ট কৰে আৰু সেই শত্ৰুসকলক কৈছোঁ মইতো তোমালোকৰ ভিডিঅ' নাচাওঁ বা তাত মই নাযাওঁ চেনেলে নাই আচলতে কিবা কয় নহয় যাৰ নেকি অস্তিত্ব নাই তাক কি কয় পৰিচয় নোহোৱাবিলাকক কি কয় ৰাস্তাই ঘাটে যে জন্ম হয় সেইবিলাকক কি কয় বাৰু সেই তেনেকুৱাবিলাকৰ তাত মই কেতিয়াও নাযাওঁ নাচাওঁৱেই গতিকে বন্ধু বান্ধৱীসকল ভাগৰো লাগিছে আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আটাইকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ